নমস্কাৰ, আশা কৰোঁ সকলোৱে ভালে আছে। আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ, য'ত আমি আলোচনা কৰিম BTR নিযুক্তি কিছু সংখ্যক প্ৰাৰ্থী এতিয়ালৈকে হৈ গ'ল, এপইণ্টমেণ্ট লাভ কৰিলে, আৰু এটা নতুনকৈ এডভাৰটাইজমেণ্ট ওলাইছে, আপোনালোকে চাগে দেখিছে LPUPৰ ক্ষেত্ৰত। আৰু লগতে GT-PGTৰ যিখিনি ল'ৰা ছোৱালী সেইখিনিৰো সিহঁতৰ এপইণ্টমেণ্ট হৈ গ'ল। চ' সেই যিবিলাক নিযুক্তি হৈ গ'ল BTR সেইখিনিয়ে আমাৰ যিখিনি ধৰক ৫,৫৫০টা পদৰ বা ৪,৫০০টা পদৰ যিকেইটা এডভাৰটাইজমেণ্ট ওলাইছিল, তাৰে কাট অফত কিবা প্ৰভাৱ পৰিব নেকি, সেইকেইটা এপইণ্টমেণ্ট হৈ যোৱাৰ ফলত, সেই বিষয়ে আমি আলোচনা কৰিম এই ভিডিঅ'টোত। লগতে BTRত যেনেদৰে ৰিক্ৰুইটমেণ্ট প্ৰচেছবিলাক বহুত ফাষ্ট মানে হৈ আছে, স্পীডত হৈ আছে। চ' আমাৰ ৫,৫৫০টা পদৰ বা ৪,৫০০টা পদৰ যিটো নিযুক্তি, সেইখিনি কিয় ইমান পিছ পৰি আছে সেই বিষয়ে আমি আলোচনা কৰিম। চ' গোটেইখিনি জানিবলৈ শেষলৈকে চাই থাকিব, স্কিপ নকৰি। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' এতিয়া মেইন কথাটো হ'ল BTRত নিযুক্তি প্ৰচেছবিলাক বহুত স্পীডত হৈ আছে। আপোনালোকে চাগে দেখিছে, কিছুদিন আগতে আপোনালোকৰ GT-PGT সম্পৰ্কেও গম পালে, লগতে এটা এডভাৰটাইজমেণ্টো ওলাইছে, আৰু কিছুমাহ আগতে LPUPৰ ক্ষেত্ৰতো মানে যথেষ্ট ফাষ্ট এটা নিযুক্তি মানে প্ৰক্ৰিয়া আমি দেখিবলৈ পাইছিলোঁ। চ' সেই হিচাপত আমাৰ ৫,৫৫০টা পদৰ আৰু ৪,৫০০টা পদৰ নিযুক্তি প্ৰচেছটো অলপমান শ্ল' হোৱা দেখা গৈছে। আৰু ইয়াৰে কাৰণটো যদি আপোনালোকে চাবলৈ যায়, তেতিয়াহ'লে মুখ্যভাৱে আপোনালোকে এইটোৱে দেখিব যে আমাৰ যিবিলাক নিযুক্তি প্ৰক্ৰিয়া হ'ব, চ' সেইখিনি একেলগে এপইণ্টমেণ্ট দিম বুলি কৈছে 10 অক্টোবৰ তাৰিখে। আপোনালোকে চাগে দেখিছে, CM ছাৰে ভিডিঅ'বিলাকত কৈ আছে, যিবিলাক ভিডিঅ' বৰ্তমান ভাইৰেল হৈ আছে আপোনালোকে চাগে দেখিব। চ' চবতে কৈ আছে যে 10 অক্টোবৰ তাৰিখে একেলগে নিযুক্তি প্ৰক্ৰিয়া যিবিলাকৰ এপইণ্টমেণ্ট দিম আমি, পুলিচ, হেল্থ, ADAR, টিচাৰ, এনেকৈ কিছু ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত মানে 40,000 নিযুক্তি একেলগে দিম বুলি কৈছে 10 অক্টোবৰ তাৰিখে। চ' মেইন কাৰণ সেইটোৱে, অলপমান শ্ল' হোৱা কাৰণটো। যদি ধৰক নিৰ্ধাৰিত এটা তাৰিখ নিদিলে হয়, তেতিয়া হয়তো আগতেও কিছুসংখ্যক নিযুক্তি দিব পাৰিলে হয়। কিন্তু BTRত যিহেতু সেইটো কথা কোৱা নাই, একেলগে দিম বুলি বা নিৰ্ধাৰিত এটা তাৰিখ দিয়া নাই, চ' তাতে তেনেকৈ নিযুক্তি প্ৰক্ৰিয়াবিলাক সম্পন্ন কৰি আছে। চ' আমাৰ অলপমান দেৰি হ'ব, কিন্তু যিহেতু আমি তাৰিখটো গম পাইছোঁ, একো কথা নাই বাৰু। সেইটো তাৰিখত আপোনালোকে এপইণ্টমেণ্ট পাই যাব, যিবিলাকৰ মানে যোগ্য হিচাপে প্ৰমাণিত হয়, এডভাৰটাইজমেণ্টবিলাকত যেনেকৈ পঠাইছে। চ' সেইটো গ'ল। তাৰপিছত এতিয়া কথাটো হ'ল কি, কাট অফৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিব, এইটো যদি আপোনালোকে জানিব চায়, তেতিয়াহ'লে দেখিব যে BTRত যথেষ্ট সংখ্যক প্ৰাৰ্থীয়ে চাকৰি লাভ কৰিলে। LPUPত আগতে এটা এডভাৰটাইজমেণ্টত চাকৰি পাই গৈছে, নতুনকৈ আকৌ এটা এডভাৰটাইজমেণ্ট ওলাইছে, হয়তো 10 অক্টোবৰ তাৰিখৰ আগতো এইটোৱে মানে গোটেইখিনি প্ৰচেছ শেষ হৈ যাব পাৰে, এপইণ্টমেণ্ট লাভ কৰিব পাৰে। আৰু যদি সেইটো হয়, তেতিয়াহ'লে সেই LPUPত পাছ কৰা ল'ৰা ছোৱালীখিনি মানে মেক্সিমাম ল'ৰা ছোৱালী BTRত যিহেতু গুচি যাব, তেতিয়াহ'লে সেই মানে ভাল মাৰ্ক পোৱা ল'ৰা ছোৱালীখিনিও মানে তাতে যিহেতু গুচি যাব, তেনেকৈ কাট অফৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰিব, কাট অফ কমিব। আৰু GT-PGTত চাকৰি পালে BTRত বহুতখিনিয়ে, চ' সেইখিনি যিহেতু এটা ভাল মানে চেলাৰী পাব, চ' LPUPত গুচি হোৱা কোনো মানে যুক্তিয়ে নাই। চ' সেইখিনি তাতে থাকি যাব। আৰু BTRত যিখিনি LPUPতো চাকৰি পাই যায়, সিহঁতে ঘৰৰ কাষতে চাকৰি পাব, চ' বেছি দূৰলৈকে যাব লগা নহয় সিহঁতৰ। চ' সেইখিনিও তাতে থাকি যাব। চ' ইয়াতে LPUPত ভেৰিফিকেশ্যন কৰিবও নাহে, যদি মানে সিহঁতৰ প্ৰক্ৰিয়াটো অলপমান ফাষ্ট হয়, নতুনকৈ ওলোৱা যিটো এডভাৰটাইজমেণ্ট সেইটো কথা কৈছোঁ LPUPৰ ক্ষেত্ৰত। চ' তেনেকৈ যথেষ্ট কাট অফ কমিব। আৰু মই আগতে কৈছিলোঁ কি কি ডিপাৰ্টমেণ্টৰ এক্সাম হৈ গৈছে, আৰু সেইবিলাক ডিপাৰ্টমেণ্টৰ ৰিজাল্টবিলাক আগতীয়াকৈ আহিলে ৫,৫৫০টা পদৰ আৰু ৪,৫০০টা পদৰ নিযুক্তিত মানে কাট অফত প্ৰভাৱ পৰিব, যথেষ্টখিনি কাট অফ কমিব। চ' সেইকেইটা ডিপাৰ্টমেণ্টৰ কথা মই নতুনকৈ ক'বলৈ নাযাওঁ। আজি বিশেষকৈ মই কৈছোঁ BTRত যিখিনি LPUP বা গ্ৰেজুৱেট টিচাৰ, পষ্ট গ্ৰেজুৱেট টিচাৰ, সেইখিনিৰ যিখিনি এপইণ্টমেণ্ট হৈ গ'ল বা নতুনকৈ হ'বলৈ গৈ আছে কিছুদিনৰ ভিতৰত, সেইখিনিয়ে কিন্তু যথেষ্ট কাট অফৰ ওপৰত প্ৰভাৱ পৰিব, কাট অফ যথেষ্ট কমিব। আৰু আমাৰ অসম চৰকাৰৰ যিটো নিযুক্তি প্ৰক্ৰিয়াত 10 অক্টোবৰত যিখিনি এপইণ্টমেণ্ট দিম বুলি কৈছে, তাতে কিন্তু
বিশেষকৈ 4500 ওভাৰলেপিঙৰ চান্স একদমেই কম হ'ব, কাৰণ তাৰে আগে মানে গোটেইখিনি চাকৰিৰ বাকী যিবিলাক ডিপাৰ্টমেণ্ট আছে সেইখিনিৰ মানে মেৰিট লিষ্ট ওলাই যাব। চ' 4500লৈকে যথেষ্টখিনি মানে কাট অফ কমাৰ চান্স আছে। 5550টা পদৰ যিটো এডভাৰটাইজমেণ্ট ওলাইছিল সেইটোত হয়তো অলপ চলপ ওভাৰলেপিং হ'বও পাৰে, কাৰণ একেলগে যিহেতু বহুখিনি ডিপাৰ্টমেণ্টৰ মানে মেৰিট লিষ্ট ওলোৱা চান্স আছে। চ' সেইটোত অলপমান কিছুমানে ভেৰিফিকেশ্যন কৰি আহিব। 2-3টামান ডিপাৰ্টমেণ্টত ধৰি লওক 5550টা পদৰ LP পষ্টৰ যিটো এডভাৰটাইজমেণ্ট সেইটোতো ভেৰিফিকেশ্যন কৰিলে, তাৰপিছত ধৰি লওক হেল্থতে হওক বা পুলিচতে হওক বা ADREতে হওক, তেনেকৈ মানে GTPCতে হওক, চ' কিছুমানে তেনেকৈও ভেৰিফিকেশ্যন কৰিব। চ' যদি ধৰক আগতীয়াকৈ কিবা এটা হৈ যায়, এইটোত অলপমান মানে ওভাৰলেপিং হোৱাৰ চান্স তেনেকৈ থাকি যায়। 5550 পদৰ যিটো এডভাৰটাইজমেণ্ট ওলাইছিল, কিন্তু 4500লৈকে সেইটো প্ৰব্লেম নহ'ব লাগে, আমি যিমানখিনি দেখি আহিছোঁ। চ' এইটোত যথেষ্টখিনি কাট অফ কমাৰ চান্স আছে মানে। চ' BTR যিবিলাক নিযুক্তি প্ৰক্ৰিয়া হৈ আছে, নিশ্চয়কৈ কাট অফৰ ওপৰত প্ৰভাৱ পৰিব যদি ধৰক 10 অক্টোবৰত এপইণ্টমেণ্ট দিয়ে। চ' আৰু দিম বুলি যিহেতু কৈছে, দিব এইটো CM ছাৰে যিহেতু কৈছে বিজ্ঞবিলাকত। চ' কাট অফৰ ওপৰত যথেষ্ট প্ৰভাৱ পৰিব। আজি ভিডিঅ'টো এইখিনিয়ে আছিল, মেইনলি এইটো টপিকৰ ওপৰতে বনাইছিলোঁ। চ' আপোনালোকৰ কিবা ডাউট থাকিলে কমেণ্ট ছেকশ্যনত জনাব। আজিলৈ আহিছোঁ, ইমানখিনি আছিল। থেংক ইউ।